হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই কেইটামান কথা শ্বেয়াৰ কৰিম আপোনালোকৰ সৈতে। গুৱাহাটী হাইকোৰ্টৰ যোনখিনি ৰিক্ৰুইটমেণ্ট আছিলে 2026-ৰ, তাৰে অনলাইন এপ্লিকেশ্যন ইতিমধ্যে আৰম্ভ হৈ গৈছে যোৱাকালিৰ পৰা। চ' লাষ্ট ডেটটো হৈ গ'ল 26 জানুৱাৰী 2026, 26 জানুৱাৰী, মানে আমাৰ ৰিপাব্লিক ডে'ৰ দিনাখনলৈকে আছে। চ' ইয়াতে আপোনালোকে দেখিছে 37টা ছ'ফিয়াৰ মাল্টিটেক্সিং ষ্টাফ, জুডিচিয়েল এছিষ্টেণ্ট, কম্পিউটাৰ এছিষ্টেণ্ট সেইবিলাকৰ পষ্ট ওলাইছিলে। চ' ড্ৰাইভাৰৰ পষ্ট টোটেল 3টা আছে, ঠিক আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ক্লাছ 10 SSLC পাছ আৰু লগতে ভেলিড LMV ড্ৰাইভিং লাইচেঞ্চ বিচাৰিছিলে। মাল্টিটেক্সিং ষ্টাফ মানে যোনখিনি গ্ৰেড 4ৰ পষ্ট আছে তাৰে 26টা পষ্ট ওলাইছিলে। আৰু মাল্টিটেক্সিং ষ্টাফৰ কাৰণে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম ক্লাছ 8 পাছ বাট নট ক্লাছ 12 পাছ, ঠিক আছে। মিনিমাম ক্লাছ 8 পাছ বিচাৰিছে, মিনিমাম ক্লাছ 8 পাছ হ'ব লাগে আৰু ক্লাছ 12 পাছ হ'ব নালাগে, ঠিক আছে। সেই মাজৰ কোৱালিফিকেশ্যনটো বিচাৰিছে। কোনোবা যদি হাই ছেকেণ্ডেৰী পাছ আছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। এবাৰ চাই ল'ব পাৰোঁ যদি আৰু লগত এডুকেশ্যন কোৱালিফিকেশ্যনটো। আৰু মই অলৰেডি বনাইছিলোঁ ভিডিঅ', মোৰ তাত পাই যাব। আৰু লগতে জুডিচিয়েল এছিষ্টেণ্টৰ ভেকেঞ্চি আছিলে টোটেল 8টা, তাৰে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট হ'ব লাগে আৰু কম্পিউটাৰত ৱৰ্কিং নলেজ থাকিব লাগে। ইয়াতে কম্পিউটাৰ চাৰ্টিফিকেট ডাইৰেক্ট বিচৰা নাই, কিন্তু ৱৰ্কিং নলেজ কম্পিউটাৰত থাকিব লাগিব। কম্পিউটাৰ এছিষ্টেণ্টৰ পষ্ট 2টা ওলাইছিলে, ইয়াতে গ্ৰেজুৱেট বিচাৰিছে আৰু ইয়াতে খালি কম্পিউটাৰ এছিষ্টেণ্টৰ যিহেতু এটা স্পেচিয়েলাইজ পষ্ট হয়, কম্পিউটাৰৰ ক্ষেত্ৰত দৰকাৰী হ'ব। চ' সেইটো কাৰণে কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট ইয়াতে বিচাৰিছে, ঠিক আছে। 6 মান্থৰ মিনিমাম 6 মান্থৰ কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেশ্যন কোৰ্চ কৰি থকা হ'ব লাগিব ইয়াতে। চ' আপোনালোকে ইয়াতে মই অলৰেডি ভিডিঅ'জ বনাইছিলোঁ এইখিনিৰ ওপৰত। ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব। অনলাইন এপ্লিকেশ্যনৰ লিংকসমূহ মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম, ডেছক্ৰিপশ্যনত গৈ পেলাই অনলাইন এপ্লাই কৰিব পাৰিব। আৰু লগতে এপ্লিকেশ্যন ফিটো হৈ গ'ল আনৰিজাৰ্ভ আৰু OBCৰ কাৰণে 500, SC ST প্লেইনছ ST হিলছৰ কাৰণে 250 আৰু PWBD মানে পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি যোনখিনি আছে তেওঁলোকৰ কাৰণে অনলাইন এপ্লিকেশ্যন ফি নাই, ঠিক আছে। চ' আপোনালোকক ইয়াতে মই অনলাইন এপ্লিকেশ্যন লিংকসমূহ দি দিম, আপোনালোকে চাব পাৰিব। ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যনটো 9 জানুৱাৰী 2026, যোৱাকালিৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেটটো হৈ গ'ল 26 জানুৱাৰী 2026। চ' অনলাইন এপ্লিকেশ্যন লিংক অ'পেন আছে, আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লগতে অনলাইন এপ্লিকেশ্যনৰ লিংকসমূহ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম। আৰু লগতে আপোনালোকে যদি এইখিনি এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কৰ্চেছ এভেইলেবল আছে, যেনেকৈ গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 350। গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পৰীক্ষাটো আহিয়ে গ'ল ফেব্ৰুৱাৰী 1 তাৰিখে, তাৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 375। আৰু লগতে গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফখিনিৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 325। ইয়াতে দিয়া হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাব পাৰে 9706557851। আৰু আপোনালোকৰ কৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে, MCQs ফৰ্মেটত আছে। আৰু লগতে মেথছ এপ্টিটিউড নিউমাৰিকেলছখিনিৰ কাৰণে আপোনালোকে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি বস্তু ডিটেইলছত পাই যাব, ঠিক আছে। চ' এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851। বাকী কম্পিউটাৰ এছিষ্টেণ্ট আৰু লগতে ড্ৰাইভাৰ সেইবিলাক পষ্টৰ কাৰণেও মৰলেছ চিলেবাছটো একেই। চ' ইয়াৰ ভিতৰত যিকোনো এটা কৰ্চ কিনিলে মানে ধৰক আপোনালোকে মাল্টিটেক্সিং ষ্টাফৰ কৰ্চটো কিনিলেও ড্ৰাইভাৰ বা কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণে সেইখিনি বস্তু কভাৰ হৈ যাব। লগতে DHS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কৰ্চ এভেইলেবল আছে 350। IIT গুৱাহাটীৰ জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 300। আৰু কটন ইউনিভাৰ্চিটিৰ জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 300। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। ADRE 3.0 ফুল কৰ্চ এভেইলেবল আছে 300। আৰু লগতে আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ আৰু কনিষ্টবলৰ ফুল কৰ্চ এভেইলেবল আছে 250। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। লগতে আছাম কম্পিটিটিভ এক্সামছ বুলি এটা কৰ্চ আছে 400 ৰুপিছত এভেইলেবল। ইয়াতে ADRE, আছাম পুলিচ, DHS, DME, গুৱাহাটী হাইকোৰ্ট, APSCৰ ডিপাৰ্টমেণ্টেল এক্সামছ গোটেইখিনি কভাৰ কৰা হৈছে। লগতে বহুতখিনি গভাৰ্ণমেণ্ট কম্পিটিটিভ এক্সামছৰ ইয়াতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছো আছে, ইনক্লুডিং এনচাৰ কিজ, ঠিক আছে। আৰু লগতে বাকী ষ্টাডি মেটেৰিয়েলছখিনি থাকিবই। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। আৰু লগতে APSCৰ CDPO এইটো বছৰ আহিব বুলি শুনিছোঁ, তাৰ কাৰণে ইংলিছ আৰু জেনেৰেল নলেজৰ কৰ্চ এভেইলেবল আছে 200। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। APSCৰ ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেট ডিপাৰ্টমেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 300। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰু 23খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ এভেইলেবল আছে উইথ এনচাৰ কিজ। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। 75 ৰুপিছত এভেইলেবল আছে। লগতে কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমাৰিকেলছ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আৰু ফৰ্মুলাছ আপোনালোকে এনেই কৰ্চবিলাকত পাই যাব। কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 100 ৰুপিছত এভেইলেবল আছে। লগতে APSC ফৰেষ্ট ৰেঞ্জাৰ, ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 300। APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851।
আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে যদি কোনোবাই মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক কোৰ্চখিনিৰ কথা আৰু উল্লেখ কৰি দিয়া আছে আৰু লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকক মই এই গুৱাহাটী হাইকোৰ্টৰ যোনখিনি অনলাইন এপ্লিকেশ্যন লিংক আছে লিংকখিনি ভিডিঅ' ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰি দিয়া আছে আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত চালে লিংকবিলাক পাই যাব অনলাইন এপ্লিকেশ্যনৰ আৰু লগতে বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম